আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু যোগ দিৱসৰ দিনাই ESIC চিকিৎসা মহাবিদ্যালয়ত সাংস্কৃতিক মহাসভা অসম আৰু আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয় আৰু 108 জোপা তুলসী গছ ৰোপণ কৰা হয় এই বিশেষ কাৰ্যসূচীত আৰু এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে চিকিৎসালয়ৰ অধ্যক্ষৰ লগতে অসম সাংস্কৃতিক মহাসভাৰ সভাপতি সম্পাদকদ্বয় আৰু সামগ্ৰিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সম্বন্ধ ৰাখি সাংস্কৃতিক মহাসভা অসমে ESI হস্পিটেলৰ সহযোগত আমি ইয়াতে আজি 108 জোপা তুলসী বৃক্ষ ইয়াত আজি আমি ৰোপণ কৰিম বুলি আহি উপস্থিত হৈ ইতিমধ্যে আমাৰ ৰোপণৰ কাম আৰম্ভ কৰিছে। আচলতে এইখন এখন হস্পিটেল, ইয়াত চাৰিওফালে ৰোগীসকল থাকে। গতিকে আপোনালোকে জানে যে তুলসী গছে 24 ঘণ্টাই বায়ুমণ্ডলত অক্সিজেন গেছ দি থাকে। গতিকে হস্পিটেলত অক্সিজেনৰ খুব প্ৰয়োজন। গতিকে চাৰিওফালে ইয়াত ৰোগীসকল থাকে। ৰোগীসকলৰ মাজত খালী জেগাখিনিত 100 জোপা মই গছ ৰোৱাৰ কথা চিন্তা কৰি ইয়াৰে ডাক্তৰ পংকজ কলিতাৰ মই যোগাযোগ কৰিছিলোঁ আৰু তেখেতে আমাৰ সাংস্কৃতিক মহাসভা অসমৰ সন্মান ৰক্ষা কৰি আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক আজি পবিত্ৰ দিনটোত ইয়াতে তুলসী ৰোপণ কৰাৰ এটা সুবিধা দিলে আৰু আজি পবিত্ৰ ক্ষেত্ৰত মোৰ ভাল লাগিছে। আজি এই পবিত্ৰ কাম সম্পন্ন কৰিবৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী সন্মানৰ বিবেক ডক্টৰ সূৰ্যকান্ত হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰধান ডক্টৰ জগদীশ পাটগিৰি, USCMৰ প্ৰাক্তন ভাইচ চেঞ্চেলাৰ ডক্টৰ বলেন্দ্ৰ কুমাৰ দাস ডাঙৰীয়া, ভোগালী জলপানৰ স্ৰষ্টাৰক অজিত কুমাৰ বৰুৱা প্ৰমুখ্যে অসমৰ বহুখিনি গণ্যমান্য ব্যক্তি, যিসকল আমাৰ সাংস্কৃতিক মহাসভা অসমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেই সকলো একত্ৰিত হৈ আজি আমি বৃক্ষৰোপণ কাৰ্যসূচী তুলসী ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। এই পবিত্ৰ দিনটোত মই অসমবাসী ৰাইজক এটা অনুৰোধ জনাম, এক বৃক্ষ দশপুত্ৰ সম ভাগৱতত কোৱা হৈছে। এডাল বৃক্ষ ৰোপণ কৰিলে 10টা সুপুত্ৰ জন্ম দিয়াৰ কথা শাস্ত্ৰত কোৱা হৈছে ভাগৱতত। গতিকে বৃক্ষৰোপণ কাৰ্যসূচীটো বৰ পবিত্ৰ কাৰ্যসূচী আৰু তাতকৈ তুলসী ৰোপণটো আৰু পবিত্ৰ কাৰ্যসূচী, কাৰণ তুলসীয়ে 24 ঘণ্টা বায়ুমণ্ডলত অক্সিজেন বিলীন কৰি থাকে। গতিকে আজি আমি তুলসী 108 জোপা ৰুলোঁ আৰু এইখিনি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত হস্পিটেল কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰিব, আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। গতিকে অসমবাসী ইটোলৈ আজি এই পবিত্ৰ ক্ষণত প্ৰীতি সম্ভাষণ আমি জ্ঞাপন কৰিছোঁ, ভক্তিভাৱে সেৱা নিবেদন কৰিছোঁ। আৰু যিটো যোগা, আমাৰ স্বাস্থ্য যদি আমি ভালকৈ ৰাখিব লগা হয়, আমাৰ যোগাৰ প্ৰয়োজন আছে। আমাৰ ঋষিমুনিসকলে হাজাৰ লাখ বছৰ আগতে যোগা আমাৰ মাজত দি গৈছে। আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখিবৰ বাবে যোগাৰ আমাৰ অত্যন্ত প্ৰয়োজন আছে। গতিকে আন্তঃৰাষ্ট্ৰীয় যোগা দিৱসত মই সকলোলৈকে প্ৰীতি সম্ভাষণ ইয়াতে আমি 2022 চনতে আমাৰ আয়ুৰ্বেদ দিৱসৰ দিনাখন পবিত্ৰ তুলসী গছৰ পুলিৰ এখন বাগিচা প্ৰতিষ্ঠা কৰিছিলোঁ। আমাৰ উদ্দেশ্য আছিলে যে এই হস্পিটেলখনত যাতে পৰিৱেশ বাতাবৰণ সুস্থ হৈ থাকে, সকলো মানুহে যাতে ইয়াতে এটা দুখৰ ভাৱ লৈ, এটা ব্যথা লৈ পেলাই ইয়াত আহে, পবিত্ৰ তুলসী গছৰ তলত অন্তৰ যাতে শুদ্ধ হয়। এনেও আমি তুলসী জানো যে তুলসী গছৰ বিভিন্ন ধৰণৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল প্ৰপাৰ্টিবিলাক আছে। তুলসী হওক, নিম হওক, এনেকুৱা গছৰ পুলি যদি হস্পিটেলবিলাকত আমাৰ গোটেই চাৰিওফালে থাকে, তেতিয়াহ'লে তাৰ পৰিৱেশটো এখন বেলেগ ধৰণৰ হয়। গতিকে এই আমি 2022 চনতে প্ৰতিষ্ঠা কৰা তুলসী বাগিচাখনত আজি এটা পুনৰ সংযোজন হ'ল যে আজি 108 জোপা পুলি তাত ৰোপণ কৰা হ'ল। 108 জোপা পুলি আৰু আগৰ পুলি থাকি পেলাই আমাৰ তুলসী চাৰিটাখনত এখন অন্যতম সুন্দৰ বাগিচা হিচাপে, যিটো আমি হয়তো আজি এইখনেই প্ৰধান হস্পিটেল নেকি, আমাৰ প্ৰথম হস্পিটেল য'ত আমি এক্সক্লুচিভলি কেৱল তুলসী গছৰ এখন বাগিচা বনোৱা হৈছে। গতিকে মই আমাৰ সাংস্কৃতিক মহাসভা অসম, আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেশ্যন অসম, আমাৰ ESIC হস্পিটেল কৰ্তৃপক্ষ, দিল্লীৰ ESIC হেডকোৱাৰ্টাৰ সকলোকে মই এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ যে আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই এক সাধাৰণ জনতাৰ কাৰণে এক ফলপ্ৰসূ সভা অসমৰ আৰু ESI হস্পিটেলৰ সহযোগত আজি যি তুলসী ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হ'ল, তাৰ বাবে মই কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক মহাসভাৰ মূল মন্ত্ৰ হৈছে সংস্কৃতিক সমন্বয়ৰ সোপাত
এই তুলসী ৰোপণ কাৰ্যসূচীৰ যোগেদি আমি বাতাবৰণৰ পৰিৱেশ সুস্থিৰ কৰাৰ লগতে এটা সুন্দৰ পৰিৱেশৰ জন্ম দিলোঁ আৰু লগতে আমি ESI হস্পিটেলৰ লগত এটা সমন্বয় গঢ়াৰ এটা সুযোগ পালোঁ আৰু এই সুযোগতে আমাক এই সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও যাতে আমি এনেধৰণৰ কাৰ্যসূচীসমূহ সমগ্ৰ অসমতে বৰ্তাই ৰাখিব পাৰোঁ, সমন্বয় গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। আটাইলৈ ESI হস্পিটেলত এই 108জোপা তুলসী ৰোপণ কাৰ্যসূচী আচলতে এক বাৰ্তাৰ অংগাংগীভাৱে বুলি ভাবিছোঁ আমি। আজি বিশ্ব যোগ দিৱস, এই যোগ দিৱসৰ দিনাই ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ লগত অসমৰ আধ্যাত্মিকতাৰ লগত জড়িত এই গছজোপা, যাক বৈজ্ঞানিকভাৱে বিভিন্ন গুণৰ অধিকাৰী বুলি কোৱা হৈছে, মই ক'ব বিচাৰিছোঁ এইটো এটা প্ৰতীক। আহক সকলোৱে মিলি আমাৰ যি বৃক্ষ ধ্বংসযোগ্য এই পৃথিৱীত প্ৰগতিৰ নামত আৰম্ভ হৈছে, তাক নিবাৰণ কৰাৰ কাৰণে আজি তুলসী গছৰ ৰোপণেৰে আমি এক আন্দোলন আৰম্ভ কৰোঁ আৰু বিভিন্ন থলুৱা গছৰ পুলি আমি বিভিন্ন ঠাইত ৰোপণ কৰি আমাৰ প্ৰদেশখনৰ লগতে ভাৰতবৰ্ষক সেউজ সুন্দৰ কৰি আৰু মানুহৰ বাসোপযোগী কৰি ৰাখোঁ। এই উদ্দেশ্যেৰে এই মহৎ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে মই ESI হস্পিটেল আৰু সাংস্কৃতিক মহাসভা অসমক ধন্যবাদ জ্ঞাপন দ্বাৰা সাংস্কৃতিক মহাসভাৰ সহযোগত তুলসী বৃক্ষ ৰোপণ কাৰ্যসূচী, তুলসীৰ বৃক্ষৰোপণ বৃক্ষ নহয় যদিও তুলসী বহুত মাহাত্বপূৰ্ণ এক উদ্ভিদ। তুলসীৰ লগত আমাৰ ভাৰতীয় জীৱনটো একাকাৰ হৈ আছে। আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা এটা নতুন বাৰ্তা যাব। সেই বাৰ্তাটো হৈছে যে আমাৰ বিশেষভাৱে অসমত তুলসীৰ দ্বাৰা আধ্যাত্মিক জীৱন কেনেকৈ উজ্জীৱিত কৰিব পাৰি, ইয়াৰ যিটো চিকিৎসাৰ গুণগত দিশ আছে বা স্বাস্থ্যৰ যিটো গুণগত দিশ আছে, সেইটোৰ ওপৰত বিশেষভাৱে মানসিক উত্তৰণৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব বহুত বেছি। ইণ্টাৰনেশ্যনেল য়োগা দিৱসৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী সঁচাই অভূতপূৰ্ব, সদায় আদৰণীয়। এনেকুৱা কাৰ্যসূচী অংশ ল'বলৈ পোৱা মহাসভা আৰু ESI হস্পিটেলৰ উদ্যোগত এই তুলসী উদ্যানত তুলসী ৰোপণ কৰা হৈছে। মই ভাবোঁ যে এই কাৰ্যই আমাৰ নৱপ্ৰজন্মক নানান ধৰণে উপকৃত কৰিব আৰু এইটো এটা আদৰ্শনীয় কাম হৈছে। মই ভাবোঁ ই আনকো প্ৰেৰণা যোগাব আৰু এনেধৰণৰ কাৰ্যসূচীসমূহ যদি সমগ্ৰ অসমৰ চৌদিশে সম্প্ৰসাৰিত হয়, তেনেহ'লে এই তুলসী গছৰ পৰা যি উপকৃত হ'ব পৰা গুণ আছে, সেইখিনি পাবৰ কাৰণে আমাৰ প্ৰজন্মই সক্ষম হ'ব। মই এইটোকে আশা কৰিছোঁ আজিৰ এই আন্তৰ্জাতিক যোগ দিৱসৰ দিনাখন। গতিকে মই সকলোকে এনে আদৰ্শ গ্ৰহণ কৰিব